গুড মৰ্নিং। আজি সানডে আৰু উঠিবলৈ একেবাৰে মন যোৱা নাই, কিন্তু উঠিবতো লাগিবই। ঘৰৰ কামৰ লগত আছে এটা মেকআপৰ বুকিং, আৰু এয়া উঠি আহি পেলাই আৰম্ভ কৰিলোঁ কাম। প্ৰথমতে বিছনাখন পাৰি ল'লোঁ। আজি মোক মেকআপৰ ৰেফাৰেঞ্চটো দিছে অৰূপ দা হ'ল মঙলদৈ ভেবাৰঘাটৰ। তাতে তেওঁৰ এখন এডিজ বিউটি পাৰ্লাৰ বুলি ইউনিচেক্স চেলুন আছে। খুব ভাল তেওঁলোকৰ ছাৰ্ভিচ। মই এসময়ত তেওঁৰ পৰা ফেচিয়েল লৈ থৈছিলোঁ আৰু ইমানেই ভাল ৰিজাল্ট পাইছিলোঁ। আপোনালোকো যাব পাৰে। এয়া আহি পালোহি ক্লায়েণ্টৰ ঘৰ। ধুনীয়াকৈ ঘৰটো সজাই থৈছিলে, সেইকাৰণে এটা ভিডিঅ' কৰি ল'লোঁ। তাৰপিছতে আৰম্ভ কৰিলোঁ মেকআপ। বাইদেউক লাগিছিলে এটা একদম ছাটল লুক, সেইকাৰণে মই তেওঁক তেওঁৰ ৰিকুৱাৰমেণ্টৰ মতে দিবলৈ চেষ্টা কৰিছিলোঁ। আৰু আজি কি হৈছিলে জানেনে? হেয়াৰ ষ্টাইলটো কৰিবলৈ লওঁতেই একদম কাৰেণ্টটো গুচি গ'ল। সেইটো কাৰণে মই একো হেয়াৰ টুলছ ইউজ কৰিবলৈ নাপালোঁ আৰু তেনেকেই তেওঁৰ হেয়াৰ ষ্টাইলটো কৰিলোঁ। তেওঁক লাগিছিলে এটা একদম চিম্পল বান, সেইটো কাৰণে তেওঁৰ হিচাপতে মই কৰি দিলোঁ। বাইদেউগৰাকী খুব মৰমীয়াল আৰু বাইদেউক বহুত ধন্যবাদ। গুৱাহাটীলৈ আহি যে মোক বিচাৰি পেলাই মোৰ পৰা মেকআপটো লৈছেহি। আৰু এয়া দেখিছেনে, বৰ মৰম লগা তেওঁৰ হাঁহিটো, কিন্তু হাঁহিটো মাৰোঁতে অকণমান কঞ্জুচি। অকণমান খোপাটো আপোনালোকক দেখুৱাই দিলোঁ। আপোনালোকৰ কেনেকুৱা লাগিলে জনাব। তেওঁ কিন্তু খুব ভাল পালে। আৰু এয়া উভতি আহিলোঁ ঘৰলৈ। আকৌ লগ পাম।